মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ আহিছো এটা তোমালোকৰ পাঠ্যপুথি সন্নিবিষ্ট যুঁজ নামৰ পাঠটো লৈ পেলাই অসমীয়া পাঠদানলৈ তোমালোক আটাইকে পুনৰ স্বাগতম তোমালোকৰ পাঠ্যপুথিত থকা আন এটি কবিতা হৈছে মানৱ বন্দনা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ওচৰলৈ আকৌ আহিলো এটি নতুন পাঠ লৈ তোমালোকৰ পাঠত সন্নিবিষ্ট থকা সুধৰা পাঠটি লৈ পেলাই Today I am here with another poem from Beehive. The poem is The Lake Isle of Innisfree. It's written by W.B. Yeats. ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম স্থানাংক জ্যামিতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটি হৈছে নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 6 আৰু পাঠটিৰ নাম হৈছে কলা মৰমৰ শিক্ষাৰ্থীসকল আজি তোমালোকক মই এটা নতুন পাঠ তোমালোকৰ লগত আলোচনা কৰিম বল আৰু গতি বিষয়ক সূত্ৰসমূহ আজি আমি তোমালোকৰ দ্বিতীয় অধ্যায়টো অৰ্থাৎ বায়ুমণ্ডল ইয়াৰ গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহৰ বিষয়ে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ বিষয়ে আলোচনা কৰিম